আমাৰ নাংগলৰ ছবিৰ বিধায়ক আহিছে, দুটা কথা পাতিব, সিহঁতে আপোনালোকে শুনি লওক কি কওক। আমি মানে ইলেকশনে কাটিছি বহুত দিন ছাড়ো মাল নাই যায়, ছাড়ো মাল নাই, হেডার এমএলএ হেডার রিভোলকে আমি কাটিছি যে বিরুদ্ধে তে আমি যা যদি রাজা আমার বুট চুট দেয় তা আমি রাজের একটা কাম করা হয় বন্ধের মধ্যে দর্জি গান আলসাল মারুন লাগে, এই আলসাল আমি মেরে দেম মানুষের সুবিধা এই মধ্যে করে দেন। যদি আমার বুটটা দেয় এই মধ্যে আমার শাসব হে এমএলএ আইব, ছাড়া মাল নাই এই ছাড়ার এমএলএ আইব, সব বন্ধ আলবাই দিবাই, সারা বন্ধের আলমাই মেরে দেন। বেতন দেখি দিবাই, এটা হে মেলে দিব, আমি কিছুই করতে পারি না, আমার দিন আছে এখন দিলাম। সালাম আলাইকুম। ছাড়ো মাল নাই, এমএল খন আহি আছে, আপোনালোকৰ ঠিক কি কথা পাতিব, কথাগুলো আপনারা সবাই রাজি হবেন। আসসালামু আলাইকুম, সবে ঠিক আছে তো? হ্যাঁ আজি চাওক, আজি 20 বছৰ ধৰি মোৰ লগত আছিল বকেট, তেখেত মোৰ লগত থাকি বিশ্বাসঘাতক কৰিলে। আজি 20 বছৰ ধৰি মোৰ লগত থাকি সি বিশ্বাসঘাতক কৰিলে। পজিশন যিয়ে হওক তেখেতে নাজানে, সেইটো কাৰণে মোক পানী দিছে নে তেল দিছা? তেল দিছো। তুমি পজিশনত খাৰা হৈ যোৱা, নহ'লে তোমাৰ চাকৰি ফেল কৰি দি দিম। আজি সি কৈ গৈছে যে আপোনাহঁতক যিমান পথাৰত মাটি আছে গোটেইখিনি মাটি সিয়ে নিজে হাল বাই দিব। এইটো হয়নে? অসম্ভৱ ঘটনা নহয় জানো? সি তেনেকুৱা কৰিব পাৰিব জানো? মোৰ লগত 20 বছৰ থাকি সি এনেকুৱা বিশ্বাসঘাতক কৰিছে। মই কি ক'ম তাক? মই মানে কি ক'ম, নেউল এটা পুহিছিলোঁ, যিটো নেউলে নেকি মোৰ ওচৰত থাকি গোটেই বিষয়বিলাক জানি উল্টা পুল্টা কৰি যেতিয়া নেকি সি মোৰ পৰা আঁতৰি গ'ল, আঁতৰি যোৱাৰ পিছত মোৰ বিৰুদ্ধে খাৰা হৈ গ'ল। আজি কিয় খাৰা হ'ল? আজি সেইটোৱে খাৰা হ'ল, তাৰ মানে সহ্য নহ'ল, তাৰ সহ্য নহ'ল। মই যিহেতু আপোনাহঁতৰ আগত আহিছোঁ মুৰ্গী ছবি লৈ, মুৰ্গীত আপোনাহঁতে বহু ভোটখন দি জয়যুক্ত কৰিব। গতিকে আপোনাহঁতক যে ভোটখন খুজিব আহিছোঁ, আপোনাহঁতৰ লাভ লাগিব। সেইটো কাৰণে ভাবিছোঁ মই যে নতুনকৈ ফ্ৰিজ ওলাইছে, সেই ফ্ৰিজত আপোনালোকে যাতে মই মছলা পিচিবলৈ মেহনত হয়, সেই মই মছলাখিনি ফ্ৰিজত ৰাখি আপোনাহঁতে খালি অন কৰিব, লগত মছলা হৈ যাব আৰু আপোনাহঁতে চৌকাত নি বহাই দিব পাৰিব। সেইটো আপুনি দিব নেকি? অঁ, নিশ্চয় দিম, নিশ্চয় দিম। আৰু 2 নম্বৰ কথা হ'ল, সেই বকেট মৰা এমএলটো যে নাঙলৰ ছবিত খাৰা হৈছে, মোৰ লগত থাকি ধৰক গোটেইখিনি বিষয় জানি গ'ল। জানি যোৱাৰ পিছত সি যেতিয়া নেকি সৰু আছিল, সেইটো সময়ত সি পেটত ভাত নাই, তেতিয়া তাক মই ভাত খুৱাইছোঁ, ঠাণ্ডা ভাত খুৱাইছোঁ ভীমকল দি। আপুনি পজিশ্যনত থাককচোন। তেতিয়া তাক মই ভীমকল দি ভাত খুৱাইছোঁ, অপতীয়া ভাত খুৱাইছোঁ। সি এনেকুৱা নৰকি, সি এনেকুৱা খেকাৰ খোৱা, হেঙন খোৱা, এনেকুৱা। গতিকে আৰু এনেকুৱা নেউলক যদি মই পোহাতকৈ মই মানে কি ক'ম, মানে মোৰ দুখ লাগি গৈছে। গতিকে আপোনালোকে যদি ভোটখন দিয়ে মোক, মিচিং দিম। আৰু এইটো নতুন এটা আহি আছে, কোৱাচোন কি সেইটো? ৱাশ্বিং মেচিন। অঁ, ৱাশ্বিং মেচিন। আৰু আপোনাৰ বহু ধৰণৰ বস্তু আছে, সেইবিলাক চব দি দিম, একো নাৰাখোঁ। মোৰ এই কাপোৰ কানি চব দি দিম আপোনাক। অঁ, ৱাশ্বিং মেচিন দি দিম মছলা বাতিবলৈ। আৰু আপোনাৰ আৰু এটা কি আছিল? অঁ অঁ, আৰু কেৰাচিন তেল দি দিম। আগতে চাকি জ্বলাইছে, সেই চাকি জ্বলাব পাৰিব। আৰু আপোনাৰ বহুত ধৰণৰ বস্তু আছে। আৰু সি যদি মোৰ বিষয়ে আহে, তাক মানে লাঠি মাৰি পেলাই দিব।